জুয়ে পুৰি হাতপুৱাহিৰ পিছত প্ৰতিবাদত নামিল বুঢ়া ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্য আৰু তেওঁ কি প্ৰতিবাদত নামিছে জানেনে ড্ৰাগছ বিৰোধী আৰু কেইটামান পালি পহৰীয়া লৈছে লৈ পেলাই একদম পুৰা প্ৰতিবাদত নামি আজি এক আচৰিত কাণ্ড দেখিলো আৰু আচৰিত কাণ্ডটো কি জানেনে দেখিছে নহয় চৌদিশে হোলীৰ মাজতো কিমান ঘটনা ঘটি গল নহয়নে অকল এইটোতে নহয় আমাৰ বিহু গল মাজতে মাঘৰ বিহু গল আৰু তাতো তেতিয়া কিমান মদ খাই পেলাই কিমান মানে জঘন্য ঘটনা সংঘটিত হৈছিলে তেতিয়া তেওঁলোকে সাৰ নেপালে আৰু হোলীৰ মাজত এতিয়া কেনেকুৱা ডাঙৰ কাণ্ড সংঘটিত হ'বলৈ পাইছে নহয় জানো আৰু এতিয়া আমাৰ সেই বুঢ়া ছাত্ৰ নেতাই কি কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদৰ নামত আপোনালোকে কি ভাবে নাজানো এওঁলোকে যে প্ৰতিবাদ কৰিছে এওঁলোকৰ তাৰ মাজতো আছে কি জানেনে স্বাৰ্থ আৰু স্বাৰ্থ নহলে ইহতে কেতিয়াও প্ৰতিবাদ নকৰে আৰু মোক হয়তো বেয়াকে কমেন্ট কৰিব পাৰে কৰি থাকক কথা নাই কাৰণ সঁচা কথা হজম কৰিবলৈ বহুতৰে টান হয় আৰু তেওঁলোকে অতৰিনে চকুমুদি আছিলে নেকি কওকচোন যেতিয়া কেউফালে মদৰ লাইসেন্সে একদম উপচাই দিলে তেতিয়া তেওঁলোকে চকুমুদি আছিল আৰু এতিয়া যেতিয়া খাই কৰি কেউফালে দেখিছে মানুহবিলাকে মানে সোশ্যাল মিডিয়াত এইবিলাক মদ বিৰোধী হেৰিবিলাকে যেতিয়া উপচাই পেলাইছে তেতিয়া তেওঁলোকে মানে চকুকিটা খুলি দিছে হয় না নহয় চকুকিটা খুলি দিছে ডিল হৈ পেলাই কি কৰিছে মানে কেটামান এক্টিং কৰি দাঁত চেলাই মই এটা ভিডিঅ' লগাই দিম চাবচোন দাঁত চেলাই লছালি কেটা মানে কি কৰিছে প্ৰতিবাদ কৰিছে ড্ৰাগছ আৰু মদ মানে বন্ধ হ'ব লাগে সিহঁতৰ এতিয়া সাধ্য হ'ব সেইবিলাক বন্ধ কৰিবলৈ সিহঁতে এইবিলাকৰ নামত কিমান কমিশন পায় আপোনালোকে জানেনে যি কিটা আহিছে সমুজ্জ্বলে ভাবিছে নেকি ইয়াৰ পৰা তেওঁ কমিশন নাপায় বুলি কিন্তু কি জানে আমাৰ বহুতো মানে উঠি অহা লৰা ছোৱালী এইবিলাকত মানে ধ্বংস হৈছে আৰু দেখিও নেদেখাও ভাও ধৰি তেওঁলোকৰ লগত মানে সহযোগ কৰিছে কিন্তু এইবিলাক কি কৰি হৈছে জানেনে কাকো মাৰিব নোৱাৰে মাক বাপেকক মাৰি নিব নোৱাৰে তেওঁলোক নিজেই মৰিব আৰু সমুজ্জ্বল ভট্টাচাৰ্য যে এইখন নাটক কৰিছে সেই পোৱালিকিটাক লৈ পেলাই সেই বুঢ়া মানুহজনে আপোনালোকে ভাবিছে নেকি তেওঁ যে বেলেগৰ মানে দেশৰ স্বাৰ্থত সেইখন প্ৰতিবাদ কৰিছে তেওঁ বেলেগৰ স্বাৰ্থত বা দেশৰ স্বাৰ্থত কৰা নাই তেওঁ স্বাৰ্থ হল কেনেকে মই মানে চাব হয়তো ২৬ত তেওঁ টিকেটো বিচাৰিব পাৰে সেইবিলাক স্বাৰ্থতে এইবিলাক এনে ভেকু ভাওনা কৰিছে আৰু আমাৰ ল'ৰা ছোৱালীখিনিক আভুৱা ভাৰিছে আমাৰ ল'ৰা ছোৱালীখিনি যদি নিজে ঠিক নহয় এইবিলাকৰ ওপৰত যদি নিজৰ মগজেৰে প্ৰতিবাদ নকৰে তেন্তে হলে এইবিলাক কেতিয়াও নিৰ্মূল কৰিব নোৱাৰে অসমৰ পৰা এতিয়া তেওঁ যিবিলাক ল'ৰা ছোৱালী লৈ প্ৰতিবাদ কৰিবলৈ গৈছে সেই ল'ৰা ছোৱালীবিলাক তেওঁ নাতিনীৰ লগৰ গম পাইছেনে আৰু সেই ল'ৰা ছোৱালীবিলাকেতো তেওঁ আচল চৰিত্ৰটো গম নাপায় তেওঁ কিমান ২ নম্বৰী সেইটো জানেনে মই থুৰতে এটা উদাহৰণ দিওঁ তেওঁ বিশালতো আজি পুৰা বহুত বছৰ আগতে বিশালতো তেওঁ তেনেকে টকা দাবী কৰিছিলে আৰু আপোনালোকে চাগে সকলোৰে সেই কল ৰেকৰ্ডিংটো পাইছে আৰু তেওঁ বহুতো এটোৱে নহয় বহুত তেওঁ তেনেকুৱা মানে গুছৰৰ লগত জড়িত আৰু তেওঁ ওপৰত মানে বৰমুৰিয়াৰ হাত আছে কাৰণে তেওঁ বাচি যায় আৰু বৰমুৰিয়াৰ লগত তেওঁ এখন লিলিমাই আছে কাৰণে আজি তেওঁ ইমানখিনিলৈকে এই বুঢ়া কাললৈ বৃদ্ধ বয়সলৈকে তেওঁ আছুৰ সভাপতি হৈ থাকিব পাৰিছে আৰু আমাৰতো সৰু ল'ৰা ছোৱালীখিনিয়ে নাজানে নহয়নে আৰু ল'ৰা ছোৱালীখিনি মগত মানে এতিয়া ল'ৰা ছোৱালীবিলাকৰ মগজত যিবিলাক কথা সুমুৱাই দিয়ে কুমলীয়া মনটোত সেইবিলাকেই তেওঁলোকে মানে আয়ত্ত কৰি লয় নহয় জানো সেইবিলাককে সঁচা বুলি ভাবে মাক বাপেকৰ কথা একদম সঁচা বুলি নাভাবে আৰু যিবিলাক মাক বাপেক সচেতন সেইবিলাকৰ ল'ৰা ছোৱালী বাৰু তেনেকুৱা নহয় আৰু আমাৰ ল'ৰা ছোৱালীয়ে যদি নিজে সতৰ্ক নহয় তেন্তে হলে একদম ভয়ানক বিপদত পৰিবলৈ গৈ আছে আৰু কিনো কম বেলেগৰ কথা নকওঁই মই যিখন গাঁৱত আছো সেইখন গাঁৱৰ মানুহে কেনেকুৱা জানেনে সব মানুহবিলাক ডেকা কালতে মৰিছে আৰু মাইকীবিলাকৰ এতিয়া অৱস্থা নাইকিয়া হৈছে কিনো কম মানে বেয়াও লাগে কিন্তু কিহৰ কাৰণে এইবিলাক সব মদৰ কাৰণে গতিকে আৰুনো কিমান কম আৰু মই তেওঁলোকৰ এটি আন্দোলন মানে প্ৰতিবাদ মই দেখাম যি সেই সৰু ল'ৰা ছোৱালী প্ৰতিবাদ কৰিবলৈ আহিছে যি মুখত হাঁহি তেওঁলোকৰ আপোনালোকে চাব মই আগবঢ়াই দিছো আকৌ লগ পাই আছো এই তুই চলিছে সংগ্ৰাম চলিছে সংখ্যা জাগিছে
আমাৰ স্পষ্ট দাবী আমি ড্ৰাগছ মুক্ত অসম গঢ়িব বিচাৰো। এই ক্ষেত্ৰত চৰকাৰে সামগ্ৰিকভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এই ড্ৰাগছ সৰবৰাহ প্ৰক্ৰিয়াৰ লগত জড়িত যিসমূহ ব্যক্তি সেইসমূহক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। আৰু যিসমূহ পথেদি এই ড্ৰাগছ সৰবৰাহ হয় এই পথসমূহ ভৱিষ্যতৰ কাৰণে বন্ধ কৰিব লাগিব। আৰু সময়ে সময়ে আমি দেখিছোঁ চৰকাৰে ড্ৰাগছ বিৰোধী কিছু কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ ধাৰাবাহিকতা নথকাৰ কাৰণে অসমত এই দুষ্ট চক্ৰ উৎসাহিত হৈছে, অনুপ্ৰাণিত হৈছে। সেইকাৰণে আমাৰ স্পষ্ট দাবী অসমৰ নতুন প্ৰজন্মক ধ্বংস কৰিব পৰা, অসমৰ সামাজিক অসমৰ অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰিব পৰা এই ড্ৰাগছ সমুলঞ্চে নিষেধ কৰিব লাগে। নিশ্চয় আপোনালোকে আন্দোলনটো দেখিলে নহয়নে বাৰু? সেই আন্দোলনটো দেখি আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? এইখন ভেকু ভাওনা নহয়নে? কেওফালে যেতিয়া মদৰ লাইচেঞ্চ দি গোটেইখন একদম মদৰ দোকান কৰি পেলালে, কোনো এতিয়া দৌল উৎসৱ গ'ল, তাত ড্ৰাইডে ঘোষণা নকৰিলে, বিহু গ'ল, উৰুকা গ'ল, নাই ড্ৰাইডে ঘোষণা নকৰিলে, কেওফালে মুঠতে হত্যা হিংসা কিমান কি মাৰপিটৰ ঘটনা, সেইবিলাকত তেওঁলোকে মানে প্ৰতিবাদ নকৰিলে বা সেইকেইটা দিনত বোলে ড্ৰাইডে দিয়ক, ড্ৰাইডে ঘোষণা কৰক, সেইটো কিন্তু তেওঁলোকে নকৰিলে। আৰু এতিয়া এই উৎসৱকেইটা যোৱাৰ পিছত তেওঁলোকে ড্ৰাইডে ঘোষণা কৰি দেখাইছে। গতিকে এইখিনিয়ে আছিলে। আৰু সঁচাকৈ এইখিনিতে কওঁ, উঠি অহা যুৱ চামলে একে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ দেই, এইবিলাক মানে মদ ভাং বিড়ি চিগাৰেটৰ পৰা যাতে, ড্ৰাগছৰ পৰা যাতে আঁতৰি আহে, তাকেই কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।